ভবেশ কলিতাৰ কাম নাই ৰঙিয়া কলে হবা হাই হাই ৰঙিয়া সপ্তাহে বজাৰৰ সকলো সমস্যা সমাধান কৰিব লাগিব এই ক্লাব জিন্দাবাদ ৰাইজৰ ঐক্যবদ্ধ সংগ্ৰাম জিন্দাবাদ ক'বলৈ গ'লে আজি 10 বছৰীয়া যদি আমি ভবেশ কলিতাৰ কাৰ্যকাল চাওঁ তেখেতে একেবাৰে নিষ্কৰ্মা তেখেতে একো কাম কৰিব পৰা নাই না তেখেতৰ বিধানসভাত মাত আছে না সমাজটিত মাত আছে না ক'ত মাত আছে তেখেতে একেবাৰে নিমাতি কন্দা ভাও ধৰি তেখেতে বিধানসভাত আছে তেখেতক আমি ক'তো দেখা নাপাওঁ গতিকে ভবেশ কলিতা একেবাৰে অৰ্থহীন ব্যৰ্থ বিধায়ক তেখেতৰ কোনো কাম নাই আৰু ভবেশ কলিতাক আমি ক'ব বিচাৰিছোঁ যদি আপুনি এনেকুৱা ধৰণৰ নিমাতি কন্যা হৈ থাকে কিন্তু আপুনি অহাবাৰ ৰঙিয়া ৰাইজৰ ওচৰত মুখ দেখুৱাব নোৱাৰিব কাৰণ ৰঙিয়া ৰাইজ যেতিয়া ক্ষোভিত হ'ব তেতিয়া আপোনাক কিন্তু ক্ষমা নকৰিব যোৱা 2016 চনৰ পৰা আমি ৰঙিয়াৰ বিভিন্ন ঠাইত একাংশ ব্যক্তিৰ মুখে মুখে শুনিব পাওঁ যে ৰঙিয়াৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ বিধায়ক মাননীয় ভবেশ কলিতা কিন্তু অতি দুৰ্ভাগ্যজনক কথা যিগৰাকী বিধায়কক একাংশ ব্যক্তিয়ে ৰঙিয়াৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ বিধায়ক বুলি কৈছে আৰু তেখেতৰ সমষ্টিৰ এই হৃদপিণ্ড ৰঙিয়া যি সাপ্তাহিক বজাৰ এই বজাৰত অহা যোৱা কৰা মূল পথৰ বৰলী নদীৰ দলংখনৰ ওপৰত লিখা আছে পথ বন্ধ গতিকে ইয়াতকৈ দুৰ্ভাগ্যজনক কথা একো নাই যিগৰাকী ব্যক্তিক সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ বিধায়ক বুলি কৈছে তেখেতে ৰঙিয়াৰ মূল মজিয়াত থকা দলংখন আজিলৈকে তেওঁলোকে সুব্যৱস্থা কৰিব নোৱাৰিলে ইয়াৰ পৰা বছৰি লাখ লাখ টকা তেওঁলোকে কৰ সংগ্ৰহ কৰি আছে আৰু ইয়াৰ পৰা লাখ লাখ টকা কৰ সংগ্ৰহ কৰি ৰঙিয়া পৌৰসভাৰ একাংশ বিষয়াই চৰকাৰী এচি গাড়ী চৰকাৰী এচি ৰুমত বহি এচি অফিচত বহি আছে কিন্তু ইয়াৰ বজাৰত যিসকল ব্যক্তি বজাৰ কৰিবলৈ আহে বা ইয়াৰ যিসকল ব্যৱসায়িক আছে এই ব্যৱসায়ীসকলৰ কাৰণে সৰু সৰু কিছুমান সুবিধা কৰি দিব পৰা নাই গতিকে এই বিষয়সমূহ অতি শীঘ্ৰে ৰঙিয়া পৌৰসভা অসম চৰকাৰে ব্যৱস্থা লওক নহ'লে ইয়াত যি ব্যৱসায়িক সন্থাই আজিৰ যি কাৰ্যসূচী ৰূপায়ণ কৰিছে এই কাৰ্যসূচীত আমি যুৱ কংগ্ৰেছে অংশগ্ৰহণ কৰিছোঁ আৰু পৰৱৰ্তী পৰ্যায়ত ইয়াৰ ব্যৱসায়িক সন্থাই যি কাৰ্যসূচী ল'ব ইয়াতকৈ জংগী কাৰ্যসূচীত আমি অসম ৰাজ্য যুৱ কংগ্ৰেছ কমিটিয়ে অংশগ্ৰহণ কৰিবলৈ বাধ্য হ'ম এখন বজাৰৰ পৰা আমি এইবুলি গম পাইছোঁ যে টেণ্ডাৰ যোগে তেওঁলোকে প্ৰায় 23 লাখ টকা পাইছে যিখন বজাৰৰ পৰা প্ৰতি বছৰে লাখ লাখ টকা তেওঁলোকে পায় তাৰ আজি দুৰৱস্থা মই বজাৰ কমিটিক ধন্যবাদ দিছোঁ যে তেওঁলোকে আজি খুবেই গুৰুত্বপূৰ্ণ কেইটামান দাবী উত্থাপন কৰিছে আৰু আমি নাগৰিক মঞ্চৰ তৰফৰ পৰা আমি এই দাবী সমৰ্থন দিছোঁ কাৰণ এইখন দলং আমাৰ ৰঙিয়াৰ কাৰণে লজ্জা আজি ভাৰতবৰ্ষত অসমত ক'তো এনেকুৱা নাই আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰে যে আন্দোলন কৰাৰ কোনো দৰকাৰ নাই আজি আমাৰ বজাৰৰ কমিটিৰ মানুহখিনি ইয়াত আন্দোলন কৰিবলগীয়া কিয় হ'ল আমি নাগৰিক মঞ্চ আহিবলগীয়া কিয় হ'ল এইখন দলং যদি ইয়াত আজি ভাঙি পৰি মানুহৰ মৃত্যু হয় তাৰ কাৰণে কোন জগৰীয়া হ'ব তাৰ কাৰণে চৰকাৰ জগৰীয়া হ'ব সেইকাৰণে মই দাবী কৰিম তৎকালে এইখন কাঠৰ দলংখন মেৰামতি কৰা দৰকাৰ আৰু তাক কংক্ৰিট ব্ৰিজ এখন তেওঁলোকে নিৰ্মাণ কৰা দৰকাৰ স্থায়ী সমাধান কৰাৰ কাৰণে কাৰণ আমি গৰু আকাশৰ পৰা সৰি পৰা মানুহ নহয় আমি ৰঙিয়াৰ নিগাজী মানুহ আৰু ইয়াত আজি লক্ষ লক্ষ কোটি কোটি টকা ট্ৰেঞ্জেকশ্যন হয় আজি ক্ৰেতা বিক্ৰেতাৰ আজি কি দেখা পাইছোঁ প্ৰত্যেক বছৰে লাখ লাখ টকা মিউনিচিপালিটি আদায় কৰে কিন্তু তাৰ উন্নয়নৰ কাৰণে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই আৰু আমি বজাৰ সমিতিৰ তৰফৰ পৰা জানি আচৰিত হৈছোঁ যে যি মাচুল তেওঁলোকে লয় তাৰো কোনো ৰচিদ নিদিয়ে ৰচিদ দিয়াৰ ব্যৱস্থা কৰিব লাগে সেইকাৰণে মই ভাবোঁ যে আজি মিউনিচিপালিটিয়ে লক্ষ লক্ষ টকা খৰচ কৰি আছে আৰু লক্ষ লক্ষ টকা খৰচ কৰি তেওঁলোকে বিভিন্ন ঠাইত ক'ৰবাত অবাবতে কাম কৰিছে অপ্ৰয়োজনীয় কাম কৰিছে আমাৰ বিধায়কগৰাকীয়েও অপ্ৰয়োজনীয় কাম কৰিছে কিন্তু এইখন দলং প্ৰয়োজনীয় নহয় নেকি আজি বজাৰখন এখন অত্যাধুনিক বজাৰ হ'ব লাগিছিল আৰু ইয়াত ৰাইজে সকলো সুবিধা পাব লাগে কিন্তু বৃহস্পতিবাৰ হওক ৰবিবাৰ হওক একজাক বৰষুণ দিলেই মানুহ তাত ওলাব নোৱাৰা হয় কোনো পেচাবখানাৰ ব্যৱস্থা নাই কোনো আপোনাৰ জিৰণি ঘৰৰ ব্যৱস্থা নাই তেনেহ'লে তেওঁলোকে এইটো ধন ঘটা মাধ্যম হিচাপে লৈছে আৰু আমি ভাবোঁ এই অৱস্থাৰ অৱসান ঘটোৱা দৰকাৰ আৰু তাৰ কাৰণে আজি মই নাভাবোঁ যে এইটো বজাৰ কমিটিৰ কেৱল দায়িত্ব এই দায়িত্ব ৰঙিয়াৰ নাগৰিক সমাজৰ আৰু নাগৰিক মঞ্চৰ সভাপতি হিচাপে আমি দাবী কৰোঁ যে এই সমস্যাসমূহ অনতিপলমে সমাধান কৰা দৰকাৰ নকৰিলে ৰঙিয়াৰ ৰাইজ আজি তীব্ৰ আন্দোলন গঢ়ি তোলাৰ কাৰণে আগবাঢ়ি অহা দৰকাৰ চৰকাৰ আৰু বৰ্তমান যি পৌৰসভা এওঁলোকৰ মুঠেও সুদৃষ্টি এই বজাৰখনৰ ওপৰত পৰা নাই এইটো এটা ৰহস্যজনক কথা ব্যৱসায়ীসকলৰ পৰিসংখ্যাই কৈছে যে 23 লাখ টকা ইয়াৰ পৰা চৰকাৰে সংগ্ৰহ কৰি আছে মই ভাবোঁ এই 23 লাখ টকাৰ যদি আধা অৰ্থাৎ 11-12 লাখ টকা এটাও যদি খৰচ কৰে এটা বছৰত তেনেহ'লে এই বজাৰৰ অৱস্থা এনেকুৱা হৈ নাথাকে এই বজাৰৰ মাজত এতিয়াও একাঠো বোকা এই বজাৰত একজাক বৰষুণ মাৰিলে ইয়াত মানুহ থাকিব নোৱাৰে ইয়াত গ্ৰাহকো ক্ৰেতাও থাকিব নোৱাৰে বিক্ৰেতাও থাকিব নোৱাৰে তো গতিকে এই অৱস্থাটো কেলেই দূৰ কৰা নাই ইয়াৰে বিধায়ক
তেওঁ নিজে এই আমাৰ অসম চৰকাৰৰ দলটোৰ বৰডেকা ভৱেশ কলিতা তেওঁ কি কৰি আছে বুজি নাপাওঁ। এতিয়া মই দেখা পাইছোঁ যে আচলতে ব্যক্তিগতভাৱে নহয়, আমি সচেতনসকলে লক্ষ্য কৰিছোঁ যে অসমত এতিয়া উন্নয়নৰ একেবাৰে বৰষুণ পৰি আছে। কিন্তু আমি দেখা পাইছোঁ যে উন্নয়ন মানে খালি 4 লেন হাইৱেটো, দিল্লী আৰু দিছপুৰক সংযুক্ত কৰা সেই 4 লেন হাইৱেটোক বাদে এই মুৰাৰা গাঁৱলৈ মই কালি গৈছিলোঁ। মুৰাৰা গাঁওখনৰ মাজৰ মোৰ দেন 99% ৰাস্তা পানীৰ তলত। এতিয়াও আপোনালোকে যাওক, এতিয়াও এই পেট্ৰল পাম্পৰ পৰা পূবলৈ যিটো ৰাস্তা গৈছে এতিয়াও তাত মানে এক আঁঠু পানী। তো গতিকে এই ধৰণে দেখা গৈছে যে ৰঙিয়াৰ বজাৰখনৰ এই কদৰ্যময় যিটো অৱস্থা, ইয়াতে ক্ৰেতা আৰু বিক্ৰেতাই যিটো দুৰ্ভোগ ভুগি আছে, ইয়াৰ অৱসানকল্পে তেওঁলোকে যিটো চেষ্টা কৰিছে আমি তাৰ প্ৰতি আমি সমৰ্থন জনাইছোঁ। আৰু মই ভাবোঁ অনতিপলমে ইতিমধ্যে আমাৰ জব্বৰ চাহেবে কৈছে এইটো কেৱল ব্যৱসায়ীসকলৰ সমস্যা নহয়, সমগ্ৰ ৰঙিয়াৰ নাগৰিক সমাজৰ সমস্যা। এই সমস্যা যদি অনতিপলমে যদি সমাধান নকৰে তেনেহ'লে নিশ্চয় ইয়াৰে নাগৰিক সমাজ আন্দোলনত নামিবলৈ বাধ্য।